সাংবাদিক বন্ধুসকল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা নগাঁও চহৰত অনুষ্ঠিত কৰা হৈছিল। এই সভাখনত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত দিনজোৰা আলোচনা কৰা হয়। তাৰ লগে লগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 12 মাৰ্চ 2027 তাৰিখে 50 বছৰত ভৰি দিব। গতিকে লৈ পেলাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বছৰ জোৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সোণালী জয়ন্তী কাৰ্যসূচী আমি পাতিবলৈ আগবাঢ়িছোঁ। এই কাৰ্যসূচী অহা 12 মাৰ্চ 2027 তাৰিখে সম্ভৱতঃ যোৰহাট নতুবা তিনিচুকীয়াত শুভ আৰম্ভ কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 12 মাৰ্চ 2028 তাৰিখে গুৱাহাটীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সোণালী জয়ন্তী যি সামৰণি অনুষ্ঠান, সেই সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অৰ্থাৎ 12 মাৰ্চ 2027 তাৰিখৰ পৰা 12 মাৰ্চ 2028 তাৰিখলৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৰ্ষজোৰা সোণালী জয়ন্তী কাৰ্যসূচী অনুষ্ঠিত কৰিব। এই কাৰ্যসূচীৰ লগত আমি সংগতি ৰাখি ইতিমধ্যে আমাৰ অসমৰ বুদ্ধিজীৱীসকল যিসকলে আমাক সকলো সময়তে দিহা পৰামৰ্শ দি আছে, আমাৰ যিসকল প্ৰাক্তন সতীৰ্থ যিসকলে আমাক দিহা পৰামৰ্শ দি আছে, এই সকলোৰে লগত আমি এটা পৰিকল্পনা কৰি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ আৰু সেই সম্পৰ্কত আজি এই যিখন কাৰ্যনিৰ্বাহক সভা, সেই কাৰ্যনিৰ্বাহক সভাত বিস্তৃতভাৱে আলোচনা কৰা হ'ল। আন এটা গুৰুত্বপূৰ্ণ বিষয় যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত এইবাৰ প্ৰলয়ংকাৰী বলীয়া বানে এই তিনিখন জিলাৰ বহু গাঁও ভাঙি একেবাৰে তছ নছ কৰি পেলালে। চৰকাৰী হিচাপতে এই পৰ্যন্ত 100তকৈও অধিক মানুহৰ মৃত্যু হ'ল, লাখ লাখ বিঘা খেতি মাটি নষ্ট হ'ল, লাখৰ ওপৰত পশুধন নিহত হ'ল, এই বানপানীত মৃত্যু হ'ল। গতিকে এই বানপানীয়ে এই তিনিখন জিলাৰ মানুহক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলালে। আপোনালোকে দেখিছে যে যিদিনাৰ পৰা বানপানী আৰম্ভ হৈছিল, 19 জুলাই তাৰিখৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহৰ্নিশে আমি দুৰ্গতসকলৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিছোঁ আৰু এই পৰ্যন্ত আমাৰ জিলা সমিতিৰ সতীৰ্থসকলে সেই কাম কৰি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দীৰ্ঘদিন ধৰি কৈ আছিলোঁ যে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে, কিন্তু এই পৰ্যন্ত সেই কথাত কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰে হওক গুৰুত্ব প্ৰদান নকৰিলে। সেইকাৰণে এই যিটো দাবী, সেই দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 20 আগষ্ট তাৰিখে গুৱাহাটীত বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু এই প্ৰতিবাদী কাৰ্যসূচীলৈ আমি অসমৰ দল, সংগঠন, বুদ্ধিজীৱী আটাইকে আমি আমন্ত্ৰণ কৰিছোঁ। লগে লগে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10 ছেপ্টেম্বৰ তাৰিখে দেশৰ ৰাজধানী দিল্লীত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী পালন কৰিব আৰু আমি দাবী উত্থাপন কৰিছোঁ যে অনতি বিলম্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মদিনৰ এটা দাবী যে বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰিব লাগে। অৰ্থাৎ 20 আগষ্টত গুৱাহাটীত আৰু 10 ছেপ্টেম্বৰত
দিল্লী যন্ত্ৰ মন্ত্ৰ ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি এই যি দাবী সেই দাবী আমি পুনৰ উত্থাপন কৰিছো অতি দুখ আৰু পৰিতাপৰ কথা এই পৰ্যন্তলৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দুৰ্গতসকলৰ খবৰ ল'বলৈ নাহিল এতিয়া দেখিছো আমি যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে নহাটো ভাল হৈছে যদি আহিলেহেঁতেন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ লগত ব্যস্ত হৈ থাকিব লাগিলেহেঁতেন আমাৰ মানুহে ৰিলিফ পোৱাত ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হ'লহেঁতেন কিন্তু এই বানপীড়িত যিবিলাক অঞ্চল সেই অঞ্চললৈকে আমি দিনে নিশাই গৈছো সেই মানুহে কৈছে লাগিলে আমি সেই চেক্ৰিফাইচ কৰিবৰ কাৰণে প্ৰস্তুত আছো এদিন বা দুদিন আমাক ৰিলিফ নালাগে কিন্তু দেশৰ প্ৰধানমন্ত্ৰী এই বিপদৰ সময়ত শিৱসাগৰলৈকে আহিব লাগে দেশৰ গৃহমন্ত্ৰী এই বিপদৰ সময়ত শিৱসাগৰলৈকে আহিব লাগে কিন্তু দুখ আৰু পৰিতাপৰ কথা এই পৰ্যন্তলৈকে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বৃদ্ধি হৈছে বুলি ৰিলছ বনাইছে ভিডিঅ' বনাইছে আজি প্ৰায় 15 দিন উকলি গ'ল এই 15 দিনত 30-35টা তেওঁ অন্যান্য ভিডিঅ' বনাইছে কিন্তু 100ৰো অধিক মানুহৰ চৰকাৰী হিচাপতে মৃত্যু হ'ল এই পৰ্যন্ত তেওঁ শোক প্ৰকাশ কৰি এটা বাৰ্তা প্ৰেৰণ নকৰিলে এইটো আমাৰ জাতিটোৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক গতিকে এই কথাটো আমাৰ অসমৰ মানুহে মনত ৰখাটো ভাল যে নিৰ্বাচনৰ সময়ত গন্ধাই দিল্লীৰ পৰা মন্ত্ৰী আহে কেন্দ্ৰীয় মন্ত্ৰী আহে এই পৰ্যন্ত কিন্তু অকল এগৰাকী মন্ত্ৰীৰ বাদে প্ৰকৃতপক্ষে যিগৰাকী মানুহ আহিব লাগিছিল অমিত শ্বাহ ডাঙৰীয়া প্ৰত্যেক সময়তে নিৰ্বাচনৰ সময়ত এদিনৰ মূৰে মূৰে আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এদিনৰ মূৰে মূৰে আহিছিল এই পৰ্যন্ত কিন্তু তেওঁলোকে অসমলৈ নহাটো অতি দুৰ্ভাগ্যজনক কথা আমি দেখিছো বান সাহায্য দিয়াটো কৃপণালী কৰা হৈছে আমাৰ অসমক যেনেধৰণে বান সাহায্য দিব লাগিছিল সেই বান সাহায্য দিয়া নাই যেনেধৰণে গুজৰাটত বান সাহায্য দিয়া হৈছে 2000 কোটি টকা দিয়া হৈছে কিন্তু আমাৰ ইয়াত কেৱল মাত্ৰ 393 কোটি টকা বান সাহায্য প্ৰদান কৰা হৈছে যি তিনিখন জিলাত আমি সকলোৱে জানো যে বানপানীয়ে তছনছ কৰি থৈ গ'ল শিৱসাগৰ জিলা চৰাইদেউ জিলা আৰু যোৰহাট জিলা সেই শিৱসাগৰ জিলাতে ONGC অৱস্থিত সেই ONGCৰ পৰা প্ৰতি মাহে কেৱল মাত্ৰ ৰাজ্য চৰকাৰকে 100 কোটি টকা কৰ আদায় কৰি দি আছে 100 কোটি টকা প্ৰতি মাহে ONGCয়ে অসম চৰকাৰক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ পোৱা ৰয়েলিটিৰ কথা আমি বাদেই দিলো তাৰ পিছতো এই পৰ্যন্তলৈকে মানুহে তাত কেইটকামান পইচাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে চৰকাৰে 15,000 টকা প্ৰদান কৰিছে তাতো কিন্তু তেওঁলোকে বিভিন্ন ধৰণে ডিসক্ৰিমিনেশন কৰিছে আপোনালোকে দেখিছে যিসকল তাতে দলীয় কৰ্মী আছে সেই দলীয় কৰ্মীসকলে বানপানীত দুৰ্গত নোহোৱা মানুহকো নিজৰ মানুহবিলাকক তাত নাম অন্তৰ্ভুক্ত কৰি তেনেধৰণে সেই 15,000 টকাটো দিবলৈ চেষ্টা কৰিছে অতি দুৰ্ভাগ্যজনক এই কথাটো আমি গৰিহণা দিছো আৰু চৰকাৰে যিটো বন্ধ কৰি থৈছে এই 15,000 টকা দিয়াটো অনতি বিলম্বে প্ৰকৃতপক্ষে যিসকলে বানত দুৰ্গত হৈছে এই সময়ত তেওঁলোকক আমিতো কৈছিলো 1 লাখ টকা দিব লাগে কিন্তু 15,000 টকা দিছে সেই 15,000 টকাটো অনতি বিলম্বে মুকলাই দিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বানপীড়িতসকলৰ কাৰণে চান্দা তুলিব নালাগে আমি চৰকাৰে আটাইবিলাক বস্তু টেকেল কৰি লৈছো এই পৰ্যন্তলৈকে চৰকাৰী মানুহে তাত বোকা চফা কৰিবলৈ গৈছে নেকি এই পৰ্যন্তলৈকে মানুহৰ বিলাক ঘৰবিলাক যে পুতি পেলালে সেই ঘৰবিলাক চফা কৰিবলৈ গৈছে নেকি এই পৰ্যন্তলৈকে চৰকাৰী মানুহ কেৱল মাত্ৰ এছেছমেন্ট কৰাতে ব্যস্ত আছে এই পৰ্যন্ত যিবিলাক মানুহৰ ঘৰ ভাঙি গ'ল সেই মানুহবিলাকৰ ঘৰ বনাই দিবৰ কাৰণে চৰকাৰী কোনোবা মানুহ গৈছে নেকি যোৱা নাই কেইজনমান ইউটিউবাৰ গৈছে আমাৰ দৰে কেইটামান দল সংগঠন গৈছে কেইজনমান সমাজকৰ্মী গৈছে তেওঁলোকৰ দ্বাৰাই এই যিবিলাক ঘৰ ভাঙি তছনছ হৈছে এই ঘৰবিলাক বনাবলৈ চেষ্টা কৰা হৈছে চৰকাৰে এই পৰ্যন্তলৈকে এছেছমেন্ট কৰাতে ব্যস্ত হৈ আছে গতিকে চৰকাৰক দাবী জনাইছো অনতি বিলম্বে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ বান বিধ্বস্ত যিবিলাক অঞ্চল সেই অঞ্চলত এতিয়া যিবিলাক মানুহৰ ঘৰ বোকাই পুতি পেলালে সেই বোকাই পুতি পেলা অঞ্চল বিলাকত যিবিলাক অঞ্চলত বানপানী হোৱা নাই সেই অঞ্চলৰ পৰা এনৰেগা শ্ৰমিক নি মানুহৰ ঘৰে ঘৰে এই ঘৰ চফা কৰা কামটো কৰি দিবৰ কাৰণেও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো মূলত দুটা বিষয় বহু সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে আমি
গোটেই চৰাইদেউখন বা শিৱসাগৰখন বা যিটো অঞ্চলত বান বিধ্বস্ত হ'ল, খেতিপথাৰ নষ্ট হ'ল, এই খেতিপথাৰসমূহ সেউজীয়া কৰি তুলিবৰ কাৰণে আমি প্ৰায় ৬,০০০ বিঘা মাটিৰ কাৰণে আমি কঠীয়া পৰাৰ ৬,০০০ বিঘা মাটিত ধান ৰুব পৰাকৈ আমি কঠীয়া পৰাৰ ব্যৱস্থা কৰিছোঁ। এইখিনি আপোনালোকে বিগত দিনবিলাকত কভাৰেজ কৰিছে, সেইখিনি আমি কৰি আছোঁ। আৰু এতিয়া আমি অলপ শৃংখলিতভাৱে এই গোটেই কামটো কৰিছোঁ। আমাৰ চৰাইদেউ আৰু শিৱসাগৰ 10জনীয়া দুটা দলে দুৰ্গতসকলৰ ওচৰলৈ গৈ এছেছমেণ্ট কৰাৰ ব্যৱস্থা কৰিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ পেজত বা আমাৰ নিজৰ যিবিলাক পেজ আছে সেই পেজবিলাকত আমি ইতিমধ্যে দিয়া আৰম্ভ কৰিছোঁ। যিবিলাক অঞ্চলৰ মানুহে প্ৰকৃতপক্ষে ক্ষতি হৈছে, সেই ক্ষতি হোৱা মানুহবিলাকক ঘৰ বনাই দিবৰ কাৰণে শুভাকাংক্ষীসকলে যদি টিনপাত দিব খোজে তেনেহ'লে টিনপাত দিব পাৰিব, তেওঁলোকে নিজাববীয়াকৈও দিব পাৰিব বা আমাৰ জৰিয়তেও দিব পাৰিব। কিন্তু যিবিলাক এতিয়া ধৰি লওক কোনো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ গৈছে, এই মানুহবিলাকে গম পোৱা নাই ক'ত দিব লাগিব। সেই মানুহবিলাকৰ কাৰণে সুবিধাৰ কাৰণে আমি এনেকুৱা এটা টিম তৈয়াৰ কৰি দিছোঁ যে এই টিমটোৱে বিভিন্ন মাধ্যমৰ জৰিয়তে তাত গুগল মেপৰ জৰিয়তে ফটো উঠাইছে, ফটো উঠাই পেলাই সেয়াৰ এই ঠিকনাবিলাক দিয়াৰ ব্যৱস্থা কৰিছে। এনেধৰণৰ যিবিলাক পৰিকল্পনা শৃংখলিতভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিবলৈ চেষ্টা কৰিছে। গতিকে দুটা বিষয়, এটা সোণালী জয়ন্তী আৰু বানপানী, এই দুইটা বিষয়ৰ ওপৰত আজি বিস্তৃতভাৱে আলোচনা কৰা হ'ল। আৰু অসমৰ জনসাধাৰণৰ হকে এই দুইটা বিষয়ৰ আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আগবঢ়াই দিলোঁ। আমাৰ তেওঁলোকৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটোত আমাৰ সমৰ্থন আছে। সেইকাৰণে আমি দিল্লী যন্তৰ মন্তৰত গৈ পেলাই তেওঁলোকে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলে, সেই প্ৰতিবাদত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অংশগ্ৰহণ কৰিছোঁ। আৰু সোণম ৱাংচু ডাঙৰীয়াৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা পূৰ্বৰে এটা সম্পৰ্ক আছিল। তেওঁ এজন অত্যন্ত গৌৰৱী সমাজকৰ্মী। গতিকে আমি তেওঁলোকৰ যি দাবী, সেই দাবীৰ প্ৰতি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থন আছে। নিশ্চিত হবে অসমৰ ছাত্ৰ সমাজৰ কাৰণে, অসমৰ যুৱ সমাজৰ কাৰণে, অসমৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে, অসমৰ শিক্ষিত বা শিক্ষা সমস্যাৰ আমূল পৰিৱৰ্তনৰ কাৰণে, শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তনৰ কাৰণে যি দল সংগঠনে অসমত কাম কৰিব, সেই দল সংগঠনৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিশ্চিতভাৱে নৈতিক সমৰ্থন থাকিব। সেইটো নিশ্চিতভাৱে চাওক, এইটো কথা মানুহে কেনেধৰণে কৈছে সেই কথাখিনি আমি নিশ্চয় গ্ৰহণ কৰিব লাগিব। কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুবেই পৰিষ্কাৰকৈ আমি কথাখিনি ক'ব খোজোঁ যে চৰকাৰৰ যিখিনি বেয়া কাম, সেই বেয়া কামখিনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কটু সমালোচনা কৰে। এতিয়া চৰকাৰে এই যে বান বিধ্বস্ত যিবিলাক অঞ্চল, সেই অঞ্চলবিলাকৰ পাহাৰসমূহ কাটি ধ্বংস কৰি দিলে, তাত শিল খনন কৰা হ'ল, তাত কয়লা খনন কৰা হ'ল। ক'ৰবাত নহয় ক'ৰবাত যে চৰকাৰ জড়িত হৈ আছে। চৰকাৰে এই যিবিলাক ব্যৱসায়ৰ লগত জড়িত মানুহৰ পৰা চিণ্ডিকেটৰ যে ধন লয়, এই কথাটো আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকে কোৱাৰ দৰে কোনো কথাতে আমি চৰকাৰে জাতিটোৰ বিৰুদ্ধে ক'ৰবাত যদি অৱস্থান কৰিছে, নকৰিবলগীয়া কাম এটা যদি কৰিছে, নকৰিবলগীয়া যদি কথা এটা কৈছে, আমি আমাৰ প্ৰচণ্ড শক্তিৰে তাক আমি প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছোঁ।